প্ৰকৃতত বিচাৰি সন্মান ল'ব নালাগে, নিজৰ কৰ্ম কৰি যাব লাগে। এইবাৰ মই বিচৰা নাই, আৰু যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ঊৰ্ধ্বতম আমাৰ দলীয় শিক্ষক নেতৃবৰ্গই যদি বিবেচনা কৰে, উপযুক্ত বুলি বিবেচনা কৰে, যেনে ন্যায়িকে মইনী সমষ্টিৰ ৰাইজক সেৱা আগবঢ়াই আহিছিলোঁ বা দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি আহিছিলোঁ, সেই যি ডক্টৰে দিয়ে যদি দিয়ে, নিশ্চয় মোৰ বিশ্বাস ভগৱন্তৰ দেতামাৰ আশীৰ্বাদ, সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদত খুব ন্যায়িকে নিষ্ঠা সহকাৰে সেই দায়িত্ব পালন কৰিব পাৰিম। যি ডক্টৰে দিয়ে, যদি মন্ত্ৰিত্বৰ দায়িত্ব দিয়ে ল'ব। যদিহে দিয়ে, মই যদিও খেলৰ লগত জড়িত ক্ৰীড়া বিভাগটো ল'ব মন আছে, আৰু যিকোনো এটা ক্ৰীড়া বিভাগৰ লগত অন্য এটা বিভাগ, 3-4টাটো কেতিয়াও যাকে ল'ব নোৱাৰিম বা দায়িত্ব পালন কৰিবলৈ প্ৰথমবাৰৰ কাৰণে অসুবিধা হ'ব। ক্ৰীড়া আৰু যিকোনো এটা ডক্টৰ যদি দিয়ে, জনস্বাস্থ্য কাৰিকৰী বিভাগ হ'লে বেছি ভাল, বা অন্য যিকোনো এটা বিভাগ যদি দিয়ে। আজি মইনী সমষ্টিৰ অন্তৰ্গত আমাৰ ভাৰতীয় জনতা পাৰ্টী 3টা মণ্ডলৰ আদৰণি পৰ্ব এটা জনাম বুলি ক'লে মোৰ খুবেই আনন্দিত, খুবেই উৎসাহেৰে আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ সমূহ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে ওলাই আহি উষ্ম আদৰণি জনালে। পুৱা ভাগত মৰিয়নি মণ্ডলত আছিলোঁ। মৰিয়নি হেঙুল থিয়েটাৰৰ পৰা মৰিয়নি থানা তিনিআলিলৈকে আমাক শোভাযাত্ৰা কৰি আদৰণি জনালে। তাত ঝুমুৰ দল, বিহু দল, বিভিন্ন সাংস্কৃতিক দলে, তাৰপিছত মৰিয়নি নকছাৰী খাতিচোনাৰ পৰা দেওপাৰ চাৰিআলিলৈকে আকৌ পুনৰ আদৰণি জনালে চেলেংখান মণ্ডলে। আজি এতিয়া সাজু হৈছে কৈলাপনী মণ্ডলত এটা আদৰণি পৰ্বৰ বাবে সুজ্যেষ্ঠ আদৰণি গামোচা, চেলেং চাদৰ জাপিৰে আদৰণি জনালে। মই খুবেই আনন্দিত। মই পুনৰবাৰ মোৰ দেউতামাক ধন্যবাদ জনাইছোঁ, আৰু মৰিয়নি সমষ্টিৰ সন্মানীয় জনগণক, অতি শ্ৰদ্ধাৰ বাপাইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদৰ বাবে এই এটা সন্মানৰ অধিকাৰী পুনৰবাৰ হ'লেও আপোনালোকক সেৱা কৰাৰ সুযোগ লাভ কৰিলোঁ। মোৰ ওপৰত আস্থা বিশ্বাস ৰখাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। সমান্তৰালভাৱে ভগৱন্তক, ঈশ্বৰক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিম, মোক এই সন্মানৰ অধিকাৰী মোক নিৰ্বাচিত কৰাৰ বাবে মই পুনৰবাৰ ভগৱন্তক ধন্যবাদ জনাইছোঁ। চাওক, নৱগঠিত মৰিয়নি সমষ্টিৰ কৈলাপনী মণ্ডল, এই অঞ্চলৰ ৰাইজ খুবেই মৰমীয়াল। মৰিয়নি সমষ্টিৰ প্ৰত্যেক ৰাইজে মৰমীয়াল, কিন্তু আংশিক এনেও ৰাইজ আছে ৰূপজ্যোতি কুৰ্মী কোন এতিয়াও চিনি পোৱা নাই। ৰূপজ্যোতি কুৰ্মী কেনেধৰণৰ আচাৰ ব্যৱহাৰ, ৰূপজ্যোতি কুৰ্মী কেনেধৰণে ৰাইজৰ লগত কথা পাতে, সম্পৰ্ক ৰাখে, কথা এটা দিলে বা কথা এটা ৰাইজৰ মাজত ক'লে কথা ৰাখে নে নাৰাখে, এইটো ৰাইজে দেখা পাইছে গোটেই সমগ্ৰ। আৰু যিসকলে ওচৰৰ পৰা পালে তেওঁলোকে মোকে ভোটদান কৰিলে, আৰু এচাম লোকে মোক চিনি পায় তাৰপিছতো মোক ভোটদান নকৰিলে। তেওঁলোকে এতিয়াও ভালদৰে বুজি পোৱা নাই ৰূপজ্যোতি কুৰ্মী কোন, সেইকাৰণে চাগে ভোটদান নকৰিলে। একো নাই, জনতা জনাৰ্দন, মই কাকো বেয়া বুলি নকওঁ। যিসকলে ভোট দিলে তেওঁলোককো ধন্যবাদ, যিসকলে ভোট নিদিলে তেওঁলোককো ধন্যবাদ। কিন্তু এটা কথা ঠিক, বিৰোধী যি পক্ষ তেওঁলোকে অকণমান জানি ল'ব লাগিছিলে ৰূপজ্যোতি কুৰ্মী কোন, ৰূপজ্যোতি কুৰ্মী কেতিয়া জন্ম, ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ লগত কেতিয়াৰ পৰা সম্পৰ্ক, এই কথাবোৰ জানিব লাগিছিল। আৰু মই ৭৭ চনত মোৰ জন্ম, মই 5 বছৰ হওঁতে মোৰ মৰিয়নি সমষ্টিত মোৰ সম্পৰ্ক আৰম্ভ হ'ল 1982-83 পৰা। মই সোণোৱাল চাহ বাগান 9 নম্বৰ লাইনত মই ডাঙৰ দীঘল হৈছিলোঁ, তাতে বোকাৰ লগত খেলি ডাঙৰ হোৱা। আজি সম্পৰ্ক নহয়, এইটো এটা মানে 45 বছৰীয়া এটা পুৰণা এটা সম্বন্ধ, বহুত আগৰ পৰা এটা সম্বন্ধ। আৰু এই সম্বন্ধত এনেও এটা পৰ্ব দিন পাৰ হৈছে য'ত যেতিয়া দুৰ্গা পূজা মূৰ্তিৰ দাম আছিলে 2000 টকা, মোক মায়ে 2000 টকা দিয়ে, আৰু আমি ট্ৰাক এখনত আমি 300 টকা বা 400 টকা দিলে আমি ট্ৰাক এখনত দুৰ্গা মা মূৰ্তি 5 ভাগ মূৰ্তি 2000 টকাত একেলগে লৈ যাওঁ, য'ত আজিৰ তাৰিখৰ দাম মানে 50,000, 60,000। তেতিয়াৰ পৰা দুৰ্গা পূজা মূৰ্তি ৰাইজৰ মাজত দি পাইছোঁ। কিমান চাগে নামঘৰ চন্দ্ৰতাপ দিলোঁ, কিমান গুৰু আসন দিলোঁ, এয়া নেদেখাজনে দেখি আছে, সেইকাৰণে ফল পাইছোঁ। চাওক, মই উমান পাইছিলোঁ বহুত আগতে, কিন্তু 21 চনৰ 21 জুন তাৰিখে মই মাজে মাজে কওঁ, আগতো চাগে ৰেকৰ্ডিং আছে, আপোনালোকে চালে গম পাব, মই কৈছিলোঁ কংগ্ৰেছ দল নিঃশেষ হৈ যাব, এটা ডুবন্ত নাও। আৰু যাৰ বাবে মই কংগ্ৰেছ দল ত্যাগ কৰি, বিশেষকৈ ৰাহুল গান্ধী বা এই গান্ধী পৰিয়ালৰ ভুল নীতিৰ বাবে কংগ্ৰেছ দলটো আজি শেষ হৈ গ'ল। আৰু পিছলৈ যেতিয়া অৱগত হৈছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে দায়িত্ব ল'ব কংগ্ৰেছ, আৰু তেখেতৰ দায়িত্ব লোৱাৰ পিছত আৰু শেষ হ'ব, আৰু তাকে হ'বলৈ গৈ আছে। এয়া ইতিমধ্যে আমি ছবিখন দেখা পাইছোঁ।